विश्व करो तो राम दिनेश वंशनंदन सुखभीत भल संदन नमामि रमामि ईश्वरा प्रवेश राम चंद्र नर रघु नाथ ताक जानी हरिया रे राम नाम लुआ চালিত এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱনৰ চাৰি আশ্ৰমতে স্থিমিত হয় মানৱ জীৱন মাৰ্গত অগ্ৰসৰ হওঁতে প্ৰজ্ঞা
আৰু স্বজ্ঞাৰ মাজেৰে ৰাখিব লাগে জাতিকুল বংশৰ মৰ্যাদা। তাতেই থাকে আত্মিক প্ৰাপ্তি। বিষ্ণুৰ নৰ অৱতাৰ ত্ৰেতা যুগত দশৰথৰ ঔৰসত কৌশল্যাৰ গৰ্ভত জন্ম লভি ৰামচন্দ্ৰ ৰূপী ৰঘু বংশৰ শ্ৰেষ্ঠতনয়। আমাৰ এই অৱতাৰতে দুষ্টক দমন, সন্তক পালন আৰু ৰঘুকুল উদ্ধাৰেই হ'ব নতুন অধ্যায়। আনহাতে ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপী লংকাৰ নৃপতি পাৰিষদ জয় আৰু বিজয়কো মুক্তি দিব লাগিব এই অৱতাৰতে। আজি বিষ্ণু ৰূপী ৰামচন্দ্ৰই হ'ব মানৱী দৰ্শন, ভকতৰ প্ৰাপ্তি, পুত্ৰ ভাতৃ গাহস্থ জীৱনধাৰী নৰ ৰূপী ৰাম। পিতৃৰ আজ্ঞা পালি অনুজ লক্ষ্মণৰ সহিতে তপোধনৰ যজ্ঞ সম্পাদন কৰি নিয়তিৰ ইচ্ছাক শিৰোগত কৰি মিথিলাৰ ৰাজ স্বয়ম্বৰ সভাৰ মাজে হৰধনু ভংগ কৰি গ্ৰহণ কৰি বৰমাল্য ৰাখিলো সন্মান দেৱী জানকী। পুণ্যৱতী দেৱী আজি ৰাজবধূ ৰঘুকুল বংশী। কিন্তু আজি স্বগৃহ বিদায় বেলাত জানকী হৈছে অতিকে আতুৰ। স্বামী ৰূপে জানকীৰ কাষত থাকি সাহসেৰে সাক্ষী হওঁ বিদায় ক্ষণৰ। আনহাতে অপেক্ষাৰত অযোধ্যাবাসী আদৰিব নৱবধূ। মনুষ্যজন যাতে নিজ কৰ্তব্যত বিচলিত নহয়, তাৰেই নিদৰ্শক হ'ব বিষ্ণুৰ নৰ অৱতাৰ সূৰ্যবংশীয় দশৰথ নন্দন আমি গৃহস্থী শ্ৰীৰাম। প্রাণাধিক অদূত জ্যেষ্ঠজন হাজির অতিকে আনন্দিতময় উদ্ভাসিত পুয়ার রবিয়ে যেন চারিওদিকে লগাইছে চবক। প্ৰতিশ্ৰুত হৃদয় দৰ্পণত জ্যেষ্ঠজনৰ সুললিত নাম শ্ৰীৰাম
স্পন্দন তেওঁৰ নামতে বেলেৰ আজি মন অনুক্ষণ। দাদা, হয় যি ৰাম নাম উচ্চাৰিলে পাই নিৰ্মল আনন্দ, চতুৰ্দিশে বৈ আহে শান্তিৰ সুবাস, সেই ৰাম ধ্বনি শুভ্ৰ পাহিৰ দৰে পবিত্ৰ সুকুমল। সঁচা ভাই দাদা, সেইহেতু সমস্যৰে পুনৰ এবাৰ কলো ধ্বনি প্ৰকাশিত হওক শ্ৰীৰাম শ্ৰীৰাম শ্ৰীৰাম। প্ৰিয় অনুজয়, দাদা, দাদা ৰামচন্দ্ৰৰ গুণানুকীৰ্তনত অযোধ্যা আজি পঞ্চমুখিত। অযোধ্যাত ৰাজবধূৰ আগমনত ৰঘুবংশত লগাইছে চমক। ইয়াতকৈ আৰু সুখৰ বতৰা কি থাকিব পাৰে পিতৃদেৱ আৰু মাতৃসকলৰ কাৰণে? আনন্দিত দাদা, অতিকৈ আনন্দিত। সমগ্ৰ প্ৰজাগণে আনন্দত আত্মহাৰা হৈ অযোধ্যাৰ চাৰিওদিশ নিশ্চয় উজ্বলাই তুলিছে। জ্যেষ্ঠসকল, তেন্তে আমি কিয় কৰিছো পলম? সংবাদদাতাৰ মুখে জানিব পাৰিছো সকলোতে ৰৈ আছে আগ্ৰহেৰে আমাৰ। উচিত কথাই ব্যক্ত কৰিলা অনুজ। দাদা, অনুজ লক্ষ্মণ, দাদা, তুমি প্ৰতিক্ষণ দাদাৰ লগত থাকি অযোধ্যালৈ ঘূৰি অহাৰ সুব্যৱস্থা কৰিবা। ইতিমধ্যে আমাৰ পিতৃ আৰু মাতৃসকলে মিথিলাত দাদা ৰামৰ বিবাহ সম্পন্ন কৰি ঋষিসকলৰ সৈতে অযোধ্যাত উপস্থিত হৈছে নিশ্চয়। মই আৰু অনুজ সতুখে গৈ দাদা, ৰামচন্দ্ৰ দাদাৰ ৰাজবধূক আদৰাৰ আয়োজন কৰোঁগৈ সম্পন্ন। তাৰ বাবে কোনো চিন্তা নকৰিব দাদা। দাদা ৰামচন্দ্ৰৰ ছায়া হৈ থাকিম প্ৰতিক্ষণ মই। তেন্তে ব'লা ভাইহঁত, দাদা, সাজু হওঁ আমি নিজ নিজ কৰ্তব্যৰ হেতু। বলক দাদা। হরি হরি মুলা হরি ও এই দুহাতেৰে তুলি আনিছিলো বসুধাৰ গৰ্ভৰ পৰা মানৱী প্ৰতিমা, কাচিয়লীৰ নিষ্পাপ শিশু, অৰুণৰ পোহৰ সদৃশ আৱৰি ধৰিলে জনকৰ মন প্ৰাণ। জনকৰ জীৱন সাৰ্থক কৰি খোজ পেলালি মিথিলাৰ ৰাজপ্ৰাসাদত। ৰাজনন্দিনী মোৰ দিব্যমান কৰি জনকৰ জীৱন যাবলৈ ওলাইছা আজি গৃহস্থী ব্ৰতলৈ। প্রাসাদত বাজিলুয়া তোমার নপুরর মাতে, প্রাসাদর হরবন্তে করিব নিনাদ গল। হৃদয়র পক্ষী মোর উড়ি গুছি গল। জনকর বুকু ফুদা করি তোমাৰ নন্দিনী মই মিথিলাৰ বৈদেহী, প্ৰাণৰো আপোন মোৰ মিথিলাৰ পুণ্য যজ্ঞ ভূমি। যি যজ্ঞ ভূমিত জন্ম লভি জীৱন সাৰ্থক হ'ল। পুণ্যৱতী বসুমতীও তলি ধৰে দুহাতে মেলি। পিতা, তোমাৰ নামতে লীন হৈ নাম ললো বৈদেহী বুলি। গৰুজনে নাম ৰাখে শিৰলো সীতা। কিন্তু পিতা, মই যে তোমাৰ প্ৰাণৰ চিন্তি আছিলো কোনে আহি কৰিব গ্ৰহণ মোৰ চকুৰ মনে। কোনে আহি বৰমালা তোমাৰ
গ্রহণ অজগবত গুণ জোড়ায় কার হাতত অর্পে মোর মানবী প্রতিভা গল জনকর গৃহর পড়া ইত্যাদি গুছি গল পিতা মোৰ আই মেলিছে পাত মোৰ কৰ্তব্য সামৰি পৃথিৱীত ত্যাগ কৰি যাম আজি মই অযোধ্যা নগৰে সদাচাৰ সৎগুণে যিদৰে আপুনি ৰাখিছিলা পিতা তাৰে আজি গৃহস্থী ব্ৰত পিতা আই ৰাজপক্ষতে মাটি চুটি দুহাত মেলি তেতিয়া জানিবা পিতা তোমাৰ এই বৈদেহী উশাহ লৈ তোমাকেই কৰি আই নুপুৰৰ মাটি চুটি চালি ধৰে শয়ন কক্ষত তেতিয়া জানিবা পিতা জংকাৰত মন মোৰ উঠিছে কৰি কলা মেঘে আৱৰিলে মিথিলাৰ ৰাজপ্ৰসাদত তেতিয়া জানিবা পিতা এয়া মোৰ আবেগৰ এটা মোৰ আলাসৰ পুতলি কোনহতে জনকে ছন্দবিহীন জীৱন কটাব আজি শব্দ জৰ্জৰিত প্ৰাণৰ সৌভাগ্যৱান আমি সজাপালক তুমি পিতা জগত বিদিত সেইবাবে মনৰ আশা পূৰ্ণ হ'ল স্বয়ম্বৰ স্থলীত জামাতা লাভ কৰিলা পিতা নাৰায়ণ সতীক ময়ো পুণ্যৱতী আছিলো সাগৰী জনমৰ লাভ কৰি শ্ৰীমন্ত আৰ্য ভাজ্যা হলো বীৰ অসমনী সেইবাবে পিতা আই আনন্দে ৰাখিবা বিদ্যালয়ৰ ক্ষণ মনে কুটনা পৰি বোলা পিতা আনন্দেৰে দিয়া পিতাই ঢাকি ৰাখি অচলত আৰ্শিকেৰে পূৰ্ণ কৰা তোমাৰ মানৱী ধন্য 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 মোৰ মিথিলাৰী যত নাৰিকল ভাগ্য আদি অযোধ্যাৰ যত প্ৰজাগণ চোৱা হেৰা জগত পাখি জনকৰ বৈদেহী যায় আজি শ্ৰমিক গৃহে চলি সূৰ্যবংশী জামাতা মোৰ ক্ষত্ৰিয় কুলৰ ৰঘু কুলমণি অমন্ধৰ বান্ধোনেৰে আঁকোৱালি ললো মান্যবৰ শ্ৰীৰাম বুলি বোলাই পলম নকৰি তোমাৰ বিদায়ৰ সমাগত ক্ষণে জগমীয়া কৰিবই কোন ক'ত আছা পলমৰ নোহে প্ৰয়োজন আনন্দ উল্লাসেৰে জামাতা আৰু বৈদেহীৰ বিদায়ৰ আয়োজন মঙ্গল ধ্বনিত মুখরিত হৌক মিথিলা আনন্দত নাচক প্রজয় কোন কথা ততালিকে করায়োজন
ৰাখিবলৈ বৰ কষ্ট কিন্তু তোমাৰ মুখৰ শান্তিৰ বাবে এই আবেগৰ পথ মই সলাবই লাগিব। মই এই আবেগৰ পথ সলাবই লাগিব। পিতা, সলাবই লাগিব। ৰাজন অতিকে আনন্দিত আজি মই আজি অযোধ্যাৰ যত প্ৰজাগণ চোৱাচোন ভগৱন্তৰ কি অপূৰ্ব লীলা পুত্ৰ হাৰা হৈ থাকোঁতে সিংগী মুনিৰ দ্বাৰা পুত্ৰ কামেষ্টি যজ্ঞ সম্পাদন কৰি তিনি ধৰ্ম নিয়মৰ গ্ৰহণ কৰি যজ্ঞৰ প্ৰসাদ লাভ কৰিলো চাৰি ৰত্নমূল ইক্ষাকু দিলীপ হৰিচন্দ্ৰ ভগীৰথ আৰু ত্ৰেতাত ৰঘুবংশৰ নাম ৰাখিবৰ নিমিত্তে শুক্লা দশমীৰ নৱমী তিথিত সুখধাম ৰূপে শ্ৰীৰাম ধৰ্মস্বৰূপ জগতত ভৰণ পোষণৰ বাবে ভৰত সৰ্বসুলক্ষণেৰে লক্ষ্মণ আৰু শত্ৰু বিনাশৰ বাবে শত্ৰুঘ্ন নামেৰে চাৰি ৰঘুকুলমণি জন্মিল মোৰ থাকিব পাৰে জানো ইয়াতকৈ আনন্দৰ বতৰা সঁচাকৈ মহাৰাজ এই বৃদ্ধ বয়সতো বৰ আশাৰে বাট চাই আছিলো মই সেই দিনলৈ সৌভাগ্যৱান আপুনি লগতে সৌভাগ্যৱান আমি অযোধ্যাৰ প্ৰজাগণ আজি অযোধ্যাৰ চাৰিও দিশে আনন্দৰ বন্যা মহাৰাজ মই বৰ আনন্দ কৰিছো মহাৰাজ মই বৰ আনন্দ কৰিছো মন্ত্ৰীবৰ মহাৰাজ মোক ক্ষমা কৰিব মহাৰাজ আনন্দতে মই আনন্দ কৰক মন্ত্ৰীবৰ আনন্দ কৰক লগতে অযোধ্যাবাসীক ইয়াকো জনাই দিয়ক মোৰ প্ৰিয় পুত্ৰ ৰামচন্দ্ৰ আহিব লাগিছে নৱবধূৰ সহিতে অযোধ্যা নগৰে দুখনৰ ৰাজধানী অযোধ্যা স্বৰ্গময় হওক নৱদম্পতিৰ আদৰাৰ ক্ষণত আপুনি কোনো চিন্তা নকৰিব মহাৰাজ মন্ত্ৰীবৰ আপুনি সকলো আয়োজন নিজেই প্ৰত্যক্ষ কৰিব পাৰিব আয়তীৰ মংগল ধ্বনি সৰগৰ সপ্তহুৰে
মূৰ্ছনা তুলিব ৰাগৰ ৰাগিনী হানি। ধন্য ধন্য মন্ত্ৰীবৰ, মোৰ বয়সৰ তুমি একান্ত নগৰী। যোৱা মন্ত্ৰীবৰ, মোৰ ৰামৰ গুণ সমুদ্ৰৰ আকণ্ঠ পান কৰি গুণ কীৰ্তন কৰিবলৈ প্ৰজাসকলক সুবিধা প্ৰদান কৰা। সেয়ে হ'ব মহাৰাজ, আপোনাৰ মুখমণ্ডলত ৰাজকীয় দীপ্তি বিৰাজমানেই মোৰ কাম্য। ৰাম, মোৰ প্ৰাণধন ৰাম, অযোধ্যাৰ ভাগ্য বিধাতা ৰঘুকুল শিৰোমণি ৰাম, জায়া ৰূপে লাভ কৰি জনক নন্দিনীক ৰাখিলা তুমি হৰধনুৰ মান। এতিয়া অপেক্ষাৰত মাথো আদৰিবৰ বাবে লক্ষ্মী স্বৰূপা পুত্ৰবধূ আৰু নাৰায়ণ সত্ৰে পুত্ৰৰত্নবোৰ। নাই আৰু নকৰো পলম, পত্নীৰ সমে তেওঁলোকক আদৰাৰ ব্যৱস্থা কৰোগৈ। সভাত প্ৰবেশ কৰে কেকয়নন্দিনী, দশৰথ প্ৰিয় ভাৰ্যা ভৰত জননী, দশৰথ প্ৰিয় ভাৰ্যা ভৰত জননী। সভাত প্ৰৱেশ কৰে কেকয়নন্দিনী, সংগে আহে কৌশলা অতিথি ৰমতি, ৰাম হৰি বোলা সবে এৰিয়া নমতি, ৰাম হৰি বোলা সবে এৰিয়া নমতি, ৰাম হৰি বোলা সবে এৰিয়া নমতি। চিয়ন আয়ুত অন্তৰায় থাকিলেও আনন্দপুৰৰ মাজত জানো সেই অন্তৰায় স্থান দিব পাৰি? চাৰি পুত্ৰ যদিও জননী আমি, সৰ্বগুণী ৰাম মোৰ আলাসৰ মণি। হৰত যদিও বা ঔৰক জাত মোৰ, তথাপি ৰামৰ প্ৰতি দুৰ্বাহ হেঁপাহ আছে মোৰ। সেয়েহে আজি আনন্দৰ আত্মহাৰা মই। যি ৰামৰ প্ৰাণধাৰীত মোৰ চখ ৰুদ্ধ হয়, যাৰ কণ্ঠত মাতৃ শব্দে পঞ্চসুৰৰ বীণাৰ দৰে সুমধুৰ স্বৰলিপি বান্ধে, সেই ৰাম নামতেই থাকে আনন্দ সাগৰ। ৰাম সুখধাম, ৰাম ৰাম ৰাম। এই আজি মোৰ স্বপ্ন আছিল, বাস্তৱে ভাঙিলে আৰু। কৈকেয়ী, বাইদেউ কি হৈছে তোমাৰ? মাতৃৰ হৃদয়ৰ বান্ধোনক কিয় দিছা শব্দৰ বান্ধ? বাইদেউ আচলৰ ৰামধনৰ আজি কৰ্তব্যত মান। বলা আশীষেৰে পূৰ্ণ কৰো নৱবধূৰ সুললিত জয়গান। হয়
হয় বাইদেউ, আহিছে প্ৰাণধন মোৰ নৱবধূৰ কমে অযোধ্যা নগৰে। চাওঁ, স্বাৰ্থ শূন্য পুত্ৰ স্নেহী কৈকেয়ী মনৰ গুঞ্জনক আনন্দ উল্লাসেৰে কৰগৈ প্ৰকাশ। মহাৰাজ, মহাৰাজ! কৈকেয়ী, কৈকেয়ী! আরে সভার মধ্যে চলিয়া হে রাজা দশা নয়নারে সর্বজ্ঞানী যাইজন অতিকে দুর্জনয়ারে। আরে বীর পুত্র মেঘনাদ অঙ্গেশ্বরী যাইয়ারে তাক দেখি নদলোকে হরি গুণ গাইয়ারে। ত্রিভুবন বিদিত রাক্ষস জননীর গর্ভজাত স্বর্ণ লঙ্কাধিপতি রাজা দক্ষানন্ময় জ্যেষ্ঠ ভাতৃ কুবেরর স্বর্ণ লঙ্কা পুষ্প কহিতে যদিও করিল হরণ, তথাপি অভিমানী মোর বাহুবলী ভুজা ঋষি মহর্ষির তপে দিব্য জ্ঞানী হই তন্ত্র বীর্য হস্তর তন্ত্রৈক্যময় সপ্তহুরর রাবণ বিনার ভঙ্গি তৈক্য হস্তৈক্য ব্রহ্মজ্ঞানী ব্রাহ্মণময়। কিন্তু হিমাদ্রি হচ্ছে উৎসাহীরে যার প্রতিনিতে করে শরণ বন্দন, দেবই মোর আরাধ্য দেবাদিদেব দেব ভোলানাথ। পিতা, আপনার পদরূপণ করে লঙ্কাতে মহাদেবর ছায়ামূর্তি শিবলিঙ্গকে প্রতিষ্ঠা করি অতি শুভলনাথ। বৃথা বৃথা সকল বৃথা, বৃহতি তাজি মোর আহে অথন্তরে বিহার করিব খোঁজা মোর তপস্য মনে বিহ্বল বিহিত আজি বিক্ষিত হই বুভুক্ষ বুন্দা মার করে বিক্ত রূপে নিরুপাক্ষ তিলুষণ যদি উপাস্য যদিও চাচল্যবান মোর বিমল বক্ষত তথাপি রে তথা থাকি যায় ক্ষতিক প্রাণত। উত্তেজিত নকরিব পিতা, পৃথিবীর বহুদর্শী বাধিক বলি মানিয়ে সুধাকি তেৱেই মোৰ সৰ্বস্ব বখন লঙ্কা ধীৰাজ ৰাজা দক্ষানতে। কওক পিতা, মনোকষ্টৰ কি থাকিব পাৰে কাৰণ? মেঘনাথ পিতা, লঙ্কাৰ পোৱাল তুমি দৈব্য জ্ঞানে যি নৱগ্ৰহ সংস্থাপিত কৰিছিলো মই তোমাৰ জন্ম কুণ্ডলিত, তাৰেই পৰিতোষ ৰাক্ষস কুলত তুমি মেঘৰ গৰ্জন তুলি বিশ্ব ব্ৰহ্মাণ্ডত নাম ললা মেঘনাথ বুলি। তেন্তে পিতা, পতন্তৰ মুখে যদি মোৰ আগন্তুক হমে চিন্তাত কিয় হৈছে আতুৰ? ভাৱনা বচা ভাৱনাত আতুৰ মই ধূম্ৰবৰ্ণ আজি মোৰ ধ্যান গম্য ৰক্ষ বৈৰী দেৱতা ইন্দ্ৰ হব খোজে শ্ৰেষ্ঠ ধব প্ৰজাৰ প্ৰকোপত। যাৰ বাহুবলী ভুজাই বীৰত্বৰে দিয়ে নিজ পৰিচয়, ৰক্ষ ৰাৱণৰ হমে দেৱতাই কিয় কৰে নিষ্ফল গৰ্জন? ইয়াৰ প্ৰতিকাৰ চিন্তিব লাগে বাছা। ক্ষমা কৰিব পিতা, শ্ৰীকালৰ গৰ্জনতে কম্পিত নোহে মেঘনাথে স্বাৰ্থপৰ ইন্দৰে দুৰ্যক্ষী যিদৰে আছে দখু দিখে তেনেস্থলতে চিন্তাৰ নেই দেখো কাৰণ। দুসাধ্য নোহে কোনো এই ব্ৰহ্মাণ্ডত, সত্যক দুৰ্বল বুলি ভাবে অল্পমতি জনে
কেমতে পিতা আপনার আফিকের দীপ্তিমন্ত হই আক্রমণ করো আমরা অতীতে পাথ বরে পাথ না স্বর্ণাকৃত করু দেবতার সম্মুখতে জাগক জাগ্রত হোক রক্ষ রক্ষ তিতিক্ষা হোক খণ্ডিত খণ্ডিত তেজস্বী প্রতাপী মহিমা যুক্ত রাবণর দখমুন্দর চামকিক দখতে তরাখ গণক দেবতা লুকত হাজ করা মোর রক্ষা হে নানি নহয় পিতা প্রথমতে মহেশ ইন্দর সন্মুখীন দ্বিতীয় পক্ষত আপুনি রণকৌশল চিন্তিব মই রণদত্তৰ আয়োজন করগৈ পিতা আখে খেলা দে মাথো তজু চৰণৰ বিজয়ী ভৱ যোৱা বাছা ৰাখিব লাগিব ৰক্ষকুলৰ মান তাৰ বাবেই ৰাৱণৰ এই আয়োজন এফালে দেৱতাৰ ত্ৰাহিমাম আনফালে তৃপ্ত হ'ব ৰাৱণৰ অতৃপ্ত পৰাণ আনহাতে বৈকুণ্ঠপতি আহিব চলি ৰাৱণৰ মুক্তিৰ নিমিত্তে যাৰ বাবে ৰাৱণে কৰিছে এই আয়োজন মই এই লংকেশ্বৰ ৰাজা দশানন লক্ষ্য মোৰ জলৈক্য বিজয়